আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া 10ম খণ্ড মোৰো এটা সপোন আছে এদিন স্কুলৰ পৰা আহি ভাত পানী খাই গৰুকেইটা চৰাবলৈ ওলালো পুৰণি কঠীয়াতলিত ঘাঁহ ওলাইছে তাতে গৰু চৰাও বুলি মনস্থ কৰিলো বাহনীখনো কাষতে তাতো গৰু চৰিব পাৰিব তেনেতে মায়ে আহি কলেহি ককাইৰৰ ওচৰলৈ গৈ চাচোন পইচাও বিচাৰিবি বহু দিন খবৰ পোৱা নাই খবৰ এটাও লৈ আহিবি তাৰেই চাগে চলিবলৈ দিগদাৰ মোকনো ক'ত পইচা দিব পাৰিব হলেও ককাইদেউ তেতিয়া তিনিচুকীয়াৰ ভিতৰৰ গাঁও এখনত ইটাভাটা এটাত আছিল ইটাভাটাটোৰ বৃহৎ এলেকাৰ কাষতে সি থকাৰ ব্যৱস্থা কৰি লৈছিল চালিঘৰটিৰ সমান দুটি কোঠা বাঁহৰ বেৰ তিনপাতৰ চাউনিৰ ঘৰ তাতে ৰান্ধিবও লাগে শুবও লাগে শুবলৈ এখন কাঠৰ বিচনা লগত থকা অন্য এটি চিকিউৰিটি গাৰ্ডৰ সৈতে পাল পাতি পাতি শুৱে মই গৈ পাই কথাটো উলিয়ালো কিতাপ কিনিব লাগিছিল ঘৰত ফুটা কৰি এটাও নাই জানিছই চাগে মোৰ ওচৰতো নাই দৰমহা হোৱাই নাই দোকানৰ বাকী খাই আছো তই আজি থাকি যা কাইলৈ পুৱাতে ধান্দা এটা আছে হলে তোক পইচা কেইটামান দিব পাৰিম মই তাৰ ধান্দাৰ কথা বুজিলো আগতেও কেইবাবাৰো তাৰ ধান্দাৰে সি মোক উদ্ধাৰ কৰিছে মোৰ টিউচনৰ ফিজ দিয়া কলেজৰ এডমিশ্যনৰ টকা দিয়া আৰু কেতিয়াবা নতুন কাপোৰ জোতা এযোৰ সি ধান্দাৰ টকাৰে মোক কিনি দিছে ময়ো বিনা দ্বিধাই হাত পাতি লৈছো তাৰ এই অনৈতিক কৰ্মবোৰত ময়ো সহায় কৰি দিছো মাজে সময়ে শিৱধামৰ ওচৰত এলুমিনিয়ামৰ পাতখিনি ময়ে বিক্ৰী কৰিবলৈ উলিয়াই নিছিলো আৰু ফেক্টৰীৰ ভিতৰৰ টিউবলাইটবোৰ দেখোন ময়ে তিনিচুকীয়াত বিক্ৰী কৰিছিলোগৈ কিন্তু এইবাৰৰ কাৰবাৰটো অলপ বেলেগ পুৱা গাড়ীৰ হৰ্ণত চকামকাকৈ সাৰ পালো চকুকেইটা মেলি ইফালে সিফালে চাই দেখিলো ঘৰটিত কোনো নাই ৰাতিপুৱাইছে বেৰৰ জুলুঙাৰে পোহৰ সোমাই আহিছে মই বাহিৰলৈ বুলি উঠি গলো ওলাই যাওঁতে ইটাভাটাৰ পৰা ট্ৰাক এখন ওলাই যোৱা দেখিলো ট্ৰাকখনত চাগৈ ইটা লৈ গৈছে মই ককাইদেউক বিচাৰিলো ঠাক ঠাককৈ জাপি থোৱা ইটাবোৰৰ মাজৰ গলিবোৰত বিচাৰি বিচাৰি এসময়ত তাক পালো পুৱাই ট্ৰাকত ইটা লৈ গৈছে যে দুয়োটাই চুপ চাপ ইটাবোৰৰ মাজৰ পৰা ওলাই আহিলো আহি তাৰ ঘৰ সোমালোহি তেহে সি মুখ খুলিলে খুব চেপা মাতেৰে কলে সেই ট্ৰাকতে আজি ইটা বেচিছো ফুল এক ট্ৰাক কিমান পালি ময়ো সমান চেপা মাতেৰে সুধিলো সোধোতে মোৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে হাঁহি ওলাই আহিল আনন্দত পালো আৰু অলপ তোৰ কিতাপ কিনিবলৈ হৈ যাব মই হতবাক হলো ইমান পুৱাই যে সি ট্ৰাকখনত ইটা পঠিয়াই দিলে ট্ৰাকত ইটা কেতিয়া লোড কৰিলে মই দেখোন ট্ৰাকখন অহাও গম নাপালো ককাইদেৱে কলে তই সেইবোৰত মাথা নামাৰিবি তোৰ কেমেষ্ট্ৰিৰ কিতাপ কিনি লৈ সেই কিতাপবোৰত মাথা মাৰগৈ মই চুপচাপ থাকিলো তথাপি মনতে ভাবিলো
এই ঠাইখন বেছ নিজান হোৱাৰ বাবেই চাগে ৰাতি সি কাৰোবাৰ হতুৱাই ট্ৰাকত ইটা লোড কৰোৱাইছিল। যি কি নহওক, মই পইচা পালোঁ, ডিব্ৰুগড়ৰ পৰা কিতাপ কিনি আনন্দ মনেৰে ঘৰলৈ উভতিলোঁ। সেই বছৰ কৈলাশপুৰ হাইস্কুলত পঢ়াই থাকোঁতে কেইটামান কথা মই নতুনকৈ অনুধাৱন কৰিলোঁ। কৈছিলোঁ যে মই পঢ়া স্কুলত কোনো বিজ্ঞানৰ শিক্ষক নাছিল, অৰ্থাৎ শ শ ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ ৰহস্যময় আৱিষ্কাৰ আৰু উদ্ভাৱনৰ কাহিনীৰ পৰা বঞ্চিত হৈছিল। যি বিজ্ঞানে প্ৰায় 200 বছৰৰ ভিতৰতে মানৱ সভ্যতাক চিৰদিনৰ বাবে সলনি কৰি থৈ গৈছিল, সেই বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীক উদ্বেলিত কৰিব পৰাকৈ ন্যূনতম প্ৰয়োজনীয় এজন শিক্ষকো নাছিল। তাতোকৈ ডাঙৰ কথা, শিক্ষকৰ অভাৱৰ বাবে স্কুলখনৰ পৰা বছৰত 3 বা 4টি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছিল। তাৰ মানে বাকী গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবে আনুষ্ঠানিক শিক্ষা লাভৰ দুৱাৰখন বন্ধ হৈ গৈছিল চিৰদিনৰ বাবে। ভাৰতৰ নিচিনা এখন বিপুল জনসংখ্যাৰ দৰিদ্ৰ দেশত, যি সময়ত প্ৰত্যেকটি মানুহক সম্পদ হিচাপে ব্যৱহাৰ কৰি দেশ উন্নয়নৰ কামত লগাব লাগিছিল, সেই সময়তেই এই মানৱ সম্পদৰ অপচয়হে হৈছিল। ছাত্ৰ ছাত্ৰীক কলেজ ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ যাবলৈ দিব লাগিছিল, কিন্তু তাৰ ঠাইত মেট্ৰিকত ফেইল কৰোৱাই দিয়া হৈছিল, সিহঁত কলেজ ইউনিভাৰ্চিটিলৈ যাব নোৱাৰাকৈ। গৰমৰ দিনকেইটা শেষ হ'ল। স্কুল এৰি মই পুনৰ কলেজলৈ যাবলৈ ওলালোঁ। তেনেতে পৰীক্ষাৰ ৰিজাল্টটো ওলাল, কিন্তু সকলোকে আচৰিত কৰি মোৰ ৰিজাল্ট ফাৰ্ষ্ট ক্লাছ আহিল। আমাৰ দিনত অনাৰ্ছত ফাৰ্ষ্ট ক্লাছ পোৱাটো বৰ কঠিন আছিল। আকৌ এক নতুন আৰম্ভণি, নতুন উদ্যম, নতুন সপোন। খুপি খুপি দিয়া খোজৰ গতিৰে অসীমলৈ মুখ কৰি হেঁপাহে চিঞৰে। ৰিজাল্টৰ আনন্দ উল্লাস সামৰি নতুন উদ্যমেৰে কলেজ পালোগৈ। কলেজত 3য় বছৰটো আৰম্ভ হ'লেই জীৱনত প্ৰথমবাৰৰ বাবে এটা ডাঙৰ সপোন দেখিবলৈ ল'লোঁ, আমাৰ পৰিয়ালৰ জোখেৰে। মই যদি 3য় বৰ্ষটো ভালকৈ পঢ়োঁ, তেন্তে ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ অটুত ৰখাটো নিশ্চিত, আৰু তেনেহ'লে মই ইউনিভাৰ্চিটিত পঢ়িব পাৰিম আৰু ভৱিষ্যতে হয়তো ক'ৰবাত কলেজৰ প্ৰফেচৰ হ'ব পাৰিম। তেনেকুৱা হ'লে আমাৰ ঘৰৰ কিমান পৰিৱৰ্তন হ'ব, আমাৰ অঞ্চলটোৰ কাৰণে হ'ব কিমান গৌৰৱৰ কথা। মই আনন্দত উটি ফুৰিলোঁ। এই আনন্দই মোক ভালকৈ কষ্ট কৰি পঢ়িবলৈ উৎসাহিত কৰিলে। কিন্তু মোৰ সপোন ইমানতে স্থবিৰ হৈ নৰ'ল। সম্ভাৱনাৰ নানান অল্টাৰনেটিভ মোৰ মগজুৰে বৈয়ে থাকিল। আমাৰ কলেজৰ এজন ছাৰৰ ল'ৰা দুটা সাংঘাতিক চোকা। দুয়োটাই মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্থানত উত্তীৰ্ণ হৈছিল। ডাঙৰটোৰ স্থান আছিল প্ৰথম, সৰুটোৰ দ্বিতীয়। সৰুটোৱে হায়াৰ ছেকেণ্ডেৰীটো অসমৰ ভিতৰত প্ৰথম হৈছিল। শুনিছিলোঁ ডাঙৰটোৱে হেনো দিল্লী বিশ্ববিদ্যালয়ৰ পৰা MSc পাছ কৰি আমেৰিকাত গৱেষণা কৰিবলৈ গৈছিল। এদিন কলেজ বন্ধত মই ঘৰলৈ যাওঁতে মাক কথাষাৰ ক'লোঁ। মায়ে ক'লে, ভালকৈ পঢ়চোন, তয়ো যাব পাৰিবি। সঁচানে? মোৰ অলপ লাজ ভাৱ হ'ল। ইমান ডাঙৰ সপোন এটা কেনেকৈ দেখোঁ? সপোনৰো এটা সীমা থকা উচিত। এবাৰ মই থিয় হৈ থকা পৃথিৱীৰ আধাৰটোতো চোৱা উচিত। যাব পাৰোঁ নোৱাৰোঁ পিছৰ কথা, কিন্তু মগজুত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ যোৱাৰ সপোন এটাই উকমুকাই থাকিবলৈ ধৰিলে। মই আকৌ কিতাপৰ মাজত বন্দী হলোঁ। টিউচন বাদ দিলোঁ, নিজেই পঢ়িম। কলেজতো ক্লাছ নহ'ল, আপত্তি নাই, নিজেই পঢ়িব পৰা হৈছোঁ। লাইব্ৰেৰীৰ পৰা আৰু নতুন নতুন কিতাপ গোটাই ল'লোঁ। নতুন বিষয় আহিল, স্পেক্ট্ৰস্কপি। আমোদজনকভাৱে সেই বছৰেই স্পেক্ট্ৰস্কপিৰ কাৰণে 3জনক ৰসায়নৰ নোবেল বঁটা দিয়া হ'ল, ফেন, টানাকা আৰু উথৰিক। মই উঠি পৰি স্পেক্ট্ৰস্কপি পঢ়িবলৈ ধৰিলোঁ, বেনৱেল আৰু চান্দৰ কিতাপ। টানাকা এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হোৱা স্বত্তেও ৰসায়ন জীৱবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি উদ্ভাৱনৰ বাবে তেওঁক ৰসায়নৰ নোবেল দিয়া হ'ল। কথাটোৱে মোক বেছ উৎসাহিত কৰিলে। ফেন আৰু টানাকাই উদ্ভাৱন কৰা মাছ স্পেক্ট্ৰমেট্ৰি পদ্ধতিৰ সহায়ত জৈৱিক আণৱিক যৌগসমূহ চিনাক্তকৰণত তেনেই সহজ হৈ পৰিল। ফলত আধুনিক চিকিৎসাত এক আমূল পৰিৱৰ্তন আহিল।
এই বিষয়টোৰ প্ৰতি মোৰ আসক্তি উপজিছিল আৰু মোৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে পাৰ্যমানে পঢ়িছিলোঁ। কলেজৰ অন্তিম বৰ্ষত আহৰণ কৰা এই জ্ঞানে মোক পিছৰ জীৱনত বেছ সহায় কৰিছিল। কাৰণ জীৱনত প্ৰথমবাৰ আমেৰিকাত গৱেষণা কৰিবলৈ যাওঁতে মই এই বিষয়টোৰ ওপৰতে গৱেষণা কৰিবলৈ সুযোগ পাইছিলোঁ। সেইবাৰ আমেৰিকাৰ পৰা ভাৰতলৈ আহি মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চত মোৰ তত্বাৱধানতে মাছ স্পেক্ট্ৰমেট্ৰি চেণ্টাৰ ফৰ প্ৰটিঅমিক্স নামৰ নতুন চেণ্টাৰ এটা গঢ়ি উঠিছিল। একেবোৰ পাঠকে বাৰে বাৰে পঢ়াৰ বাবে কথাবোৰ মনত থাকি গৈছিল। ঘঁহি থাকিলে শিলুক হৈ যায় কথাষাৰৰ সাৰমৰ্ম ভালকৈ উপলব্ধি কৰিব পাৰিছিলোঁ। পুনঃ পুনঃ অনুশীলনৰ ফলত মোৰ আত্মবিশ্বাস বাঢ়িছিল। এই সময়ছোৱাত মোৰ আৰু এটা অভ্যাস গঢ়ি উঠিছিল, যাৰ মহত্ব হয়তো বহু বছৰৰ পাছতহে ভালকৈ উপলব্ধি কৰিব পাৰিছিলোঁ। আজৰি পালেই বহী এখন উলিয়াই জৈৱিক ৰসায়নৰ বিভিন্ন বিক্ৰিয়াবোৰ অৰ্থাৎ জৈৱিক যৌগ সংশ্লেষণৰ তৰপবোৰ লিখি অনুশীলন কৰিছিলোঁ। এইদৰে অনুশীলন কৰোঁতে কৰোঁতে জৈৱ যৌগ সংশ্লেষণ কৰাৰ এটা নিচা লাগি গৈছিল। এই নামৰ অতি জটিল জৈৱ যৌগটো বি নামৰ অতি সাধাৰণ যৌগটোৰ পৰা কেনেকৈ সংশ্লেষণ কৰিব পাৰি। মই মোৰ কাগজত বি যৌগটোক সংশ্লেষণৰ বিভিন্ন তৰপৰ মাজে মাজে আগুৱাই নি এসময়ত এই যৌগটোলৈ পৰিৱৰ্তন কৰিছিলোঁ। কেতিয়াবা কেতিয়াবা কোনো জটিল যৌগ এইদৰে সংশ্লেষণ কৰোঁতে 10ৰ পৰা 15টা পৰ্যন্ত তৰপ পাৰ হৈ যাব লগা হৈছিল। এনে অনুশীলনৰ মাজত বন্দী হৈ থাকোঁতে সময়বোৰ কেনেকৈ গৈছিল গমেই নাপাইছিলোঁ। ধীৰে ধীৰে নিচাসক্ত মানুহৰ দৰে হৈ পৰিছিলোঁ। পুৱা গধূলি এই অনুশীলনবোৰ কৰিবলৈ নাপালে মন বেয়া লাগি থাকিছিল। কোনো চিত্ৰকৰে ছবি এখন আঁকোতে যেনেকৈ বিভোৰ হৈ থাকে, ঠিক যেন ময়ো কাগজত এইবোৰ ৰাসায়নিক যৌগ সংশ্লেষণত নিমজ্জিত হৈ পৰিছিলোঁ। মোৰ বাবে যৌগ সংশ্লেষণ কৰাটোও আছিল পেইণ্টিং কৰাৰ দৰে উত্তেজনাপূৰ্ণ। এবাৰ এজন বন্ধুৱে মোৰ বহী এখনত বিভিন্ন ক্ৰিয়া বিক্ৰিয়াৰ অৰ্থাৎ জৈৱ যৌগ সংশ্লেষণৰ সাংকেতিক চিহ্নবোৰ দেখি কৈ উঠিছিল, কিয় কোড লেংগুৱেজত এইবোৰ কি লিখিছ? তই টেৰৰিষ্ট নেকি? ক'ৰবাত বম দিয়াৰ পৰিকল্পনা কৰিছ নেকি? মোৰ অৱশ্যে এটা কথা বেয়া লাগিছিল। অন্ধবিশ্বাস আৰু বেজ বেজালিৰ দৰে কুসংস্কাৰত মগ্ন হৈ থকা আমাৰ সমাজত আণৱিক বিজ্ঞানৰ বৌদ্ধিক চৰ্চাৰ কোনো মূল্য নাই। যেনে আমাৰ সমাজত এটা নতুন জৈৱিক যৌগ সংশ্লেষণৰ মহত্বৰ কথা যে কোনেও বুজিব নোৱাৰে, সেয়া ধুৰূপ। অথচ সংশ্লেষণৰ এনে পদ্ধতিবোৰৰ যোগেদিয়েই আধুনিক চিকিৎসা বিজ্ঞানত ব্যৱহৃত জটিল ৰোগবোৰৰ ঔষধ নিৰ্মাণ সম্ভৱ হৈছে। মানৱৰ জীৱন যুঁজত মহত্বপূৰ্ণ ভূমিকা পালন কৰা এই ঔষধবোৰৰ সৃষ্টি যে এই সংশ্লেষণৰ বিভিন্ন পদ্ধতিৰ বাবেই সম্ভৱ হৈছে, সেই কথা সকলোৰে জ্ঞাতনে? মই মনতে ভাবিবলৈ ধৰিলোঁ, আমাৰ অসম বা ভাৰতত নহ'লে কি হ'ল, যিবোৰ দেশত ৰোগ নিৰ্মূলৰ হাজাৰ বিজাৰ ঔষধ আৱিষ্কাৰ হৈছে, সেই দেশবোৰত নিশ্চয় মোৰ দৰে জৈৱিক ৰসায়ন ভালপোৱা মানুহৰ প্ৰয়োজন হ'ব। তৎক্ষণাৎ মোৰ মনত এটি সপোনে বাঁহ ল'লে। যদি প্ৰয়োজন হয় বা সুবিধা পাওঁ, তেন্তে সেইবোৰ দেশলৈকে যাম। মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ সুবিধাকণ দিয়া এই ঔষধবোৰ নিৰ্মাণত সহায় কৰিবলৈ। অৱশেষত পৰীক্ষা আহিল। গভীৰ আত্মপ্ৰত্যয় আৰু দৃঢ়তাৰে পৰীক্ষা দিলোঁ। পৰীক্ষাৰ অন্তত এদিন ডিপাৰ্টমেণ্টৰ ছাৰহঁতক সুধিলোঁ যে পৰীক্ষাত অমুক শতাংশ নম্বৰ পোৱাটো সম্ভৱনে? কাৰণ মই তৃতীয় বৰ্ষৰ পৰীক্ষাত সিমান পাম বুলিয়েই ভাবিছিলোঁ। এজন ছাৰে হাঁহি ক'লে, ইমান নম্বৰ পোৱাৰ দৃষ্টান্তই নাই ডিগ্ৰীৰ অনাৰ্ছত। মই থোটা মোজা খালোঁ। মোৰ বাৰু অভাৰ কনফিডেঞ্চ হৈছে নেকি? ছাৰজনে আকৌ ক'লে, তেনেকুৱা নম্বৰ দিল্লীৰ ফালৰ ইউনিভাৰ্চিটিতহে পায়, আমাৰ ইয়াত 70তকৈ বেছি নহয়। অধিক আশা কৰাৰ বাবে নিজকে ধিক্কাৰ দিলোঁ। কেইমাহমান পাছত ৰিজাল্ট ওলাল। মই যিমান পাম বুলি অনুমান কৰিছিলোঁ, একেবাৰে সিমান। তৃতীয় বছৰত মোৰ প্ৰাপ্ত নম্বৰ দেখি মই নিজকে বিশ্বাস কৰিব পৰা নাছিলোঁ। আনন্দৰ বন্যাই মোৰ মন নধৰা হৈছিল। ইমান আনন্দ কৰাৰ এটা কাৰণ আছিল। আমাৰ দৰে গৰীব নিচলা মানুহৰ বাবে পৰীক্ষাৰ ৰিজাল্টেই আছিল আশা ভৰসাৰ একমাত্ৰ অৱলম্বন। ৰিজাল্টেই আছিল নতুন প্ৰতিশ্ৰুতি। ৰিজাল্টেই আছিল দৰিদ্ৰতা বিনাশৰ একমাত্ৰ অস্ত্ৰ। ৰিজাল্টেই আছিল সম্ভাৱনাৰ এখন নতুন পৃথিৱীলৈ সংক্ৰমণ হোৱাৰ বাট। ৰিজাল্টেই আছিল জীৱনত উন্নতি কৰাৰ একমাত্ৰ ভৰসা।
স্বাচ্ছন্দ্যপূৰ্ণ জীৱন এটা ধাৰণ কৰিবলৈ হ'লে আমাৰ ৰিজাল্ট ভাল হোৱাৰ বাদে আন কোনো বিকল্প নাছিল। কিছুমান মানুহে যে কি কথাবোৰ কয়, মোৰ ৰিজাল্ট দিয়াৰ পাছতে মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িম বোলা কথাষাৰ ওলোৱাত কিছুমান মানুহে ঘৰতে আহি ক'লেহি, পঢ়াৰ মতলব বাদ দে, পুলিচৰ চাকৰি বিচাৰ। আন কিছুমানে উপদেশ দিলে, টকা নিদিলে চাকৰি নাপায়, 7-8 লাখ টকা খোজ দিবলৈ ক'ত পাবি, পঢ়া শুনা বাদ দে, গাঁৱতে কিবা এটা কৰ। ঠিকেই, গাঁৱতে কিবা এটা কৰ, বুজিছ। গাঁৱৰ কিছুমান মানুহৰ অহৰহ নিৰুৎসাহজনক উপদেশত মই অতিষ্ঠ হৈ পৰিলোঁ। এইখন পৃথিৱীত যেন নিৰাশাজনক উপদেশ দিয়া মানুহেৰে ভৰি আছে। মই ভালদৰে জানো যে এনে পৰিস্থিতিত নিজৰ আত্মাক নিজে উৎসাহ দি আগবাঢ়ি যাব লাগিব। মই এইটোও জানো যে মানুহবোৰ মই যাব খোজা পথেৰে কেতিয়াও যোৱা নাই। তেওঁলোকৰ এই পথটোৰ ধাৰণা তেনেই উপৰুৱা। তেওঁলোকে মোৰ সপোনৰ গভীৰতাৰ মূল্য নুবুজে। মনতে ভাবিলোঁ, মই যদি মানুহবোৰৰ কথা শুনি পঢ়া বাদ দিওঁ তেন্তে তেওঁলোকে একো নেহেৰুৱায়, হেৰুৱাম মই। আৰু মানুহৰ কথা নুশুনি যদি মই পঢ়িবলৈ যাওঁ তেন্তে লাভ হ'ব মোৰ, কাৰণ কলেজৰ প্ৰফেচৰ হোৱাৰ সুযোগ পাম। যিহেতু পঢ়িবলৈ গ'লে লাভটো মোৰেই হ'ব, তেন্তে এই লাভ লোকচানৰ অংকটোৰ সিদ্ধান্ত ময়ে ল'ব লাগিব। মানুহৰ নিৰাশাজনক কথাত গ'লে নহ'ব। ইয়াৰ পিছৰে পৰা জীৱনত মই মানুহৰ নিৰুৎসাহজনক কথা নুশুনো। এই যে কিছুমান মানুহৰ নিৰুৎসাহজনক মন্তব্যবোৰ, এইবোৰ মূলতঃ 3টা কাৰণত উদয় হ'ব পাৰে বুলি ভাবোঁ। প্ৰথম, তেওঁলোকে আনে যাব বিচৰা সপোনৰ বাটেৰে কেতিয়াও যোৱা নাই। দ্বিতীয়, ঈৰ্ষা। তৃতীয়, তেওঁলোকে হয়তো আনৰ সপোনটোহে শুনে। এই সপোনক পূৰ কৰিবলৈ প্ৰয়োজনীয় কৰ্ম সপোন দেখোঁতাজনে কৰিব পাৰিব বুলি পতিয়ন নাযায়। যা হওক, অতবোৰ নিৰুৎসাহজনক উপদেশৰ মাজতে কেইবাজনেও উৎসাহ দি গ'লহি। তই পঢ়িবলৈ যা, যেনে তেনে হ'লেও। সন্ধিয়া লাগেই আৰু গৰমৰ দিন। পথাৰৰ বোকা পানীৰ চেকা লাগি মামৰ বৰণ লোৱা ধুতি এখন আঁঠুৰ ওপৰলৈকে পিন্ধি উদংগাৰে দেউতাই চোতালৰ আগেদি গৰু খেদি নিছে গোহালিত বান্ধিবলৈ। মায়ে পিৰালিতে বহি গধূলিৰ সাজলৈ বুলি শাক কাটিছে। মই চোতালতে বহি আছিলোঁ, ককাইদেৱে নতুনকৈ আনি দিয়া প্লাষ্টিকৰ চকী এখনত। মায়ে শাক কাটি থকাৰ পৰাই মোক উদ্দেশ্যি ক'লে, মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িম বুলি যে উৎপাত লগাই আছ, কাৰ মূৰটো বেছি পঢ়িবি? মোৰ মূৰটোকে বেচিম। কথা চম্ভালি কবি। সঁচাকে মোৰ মূৰটো বেচিম। মোৰ গাটো, মোৰ তেজ সোপা। মায়ে মূৰ তুলি মোৰ ফালে তেলেকাকৈ চালে এবাৰ, একো নক'লে। অলপ পাছত মই আকৌ ক'লো, কিয়? আমাৰ ককাই ভাইকেইটাৰ মাজত মাটি ভাগ কৰিলে মোৰ নামত পোৱা মাটিৰ ভাগটো বেছি দিব লাগে বুলি কোৱা নাছিলোঁ মই? মায়ে এইবাৰ একো নক'লে। এবাৰ মা উঠি গৈ ভিতৰৰ পৰা খেৰৰ সোপা এটা আনি ঢেকীয়া ঠাৰি কঁঠালগুটিৰ বাকলিবোৰ সাৰি ঠাইডোখৰ চিকুণ কৰিবলৈ ধৰিলে। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ 10ম খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা। আন আন চৰিত্ৰত অভিনয় কৰিলে মা ৰুজি মুদৈ, কিশোৰ ৰুবুল মাউত অনুব্ৰত বৰঠাকুৰ, ককাইদেউ ভাস্কৰ শইকীয়া, শিক্ষক নীপ কুমাৰ বৰুৱা, বন্ধু প্ৰাণজিৎ প্ৰীতম কলিতা আৰু গাঁৱৰ লোক মুকুন্দ মাধৱ নেওগ, জিতু দাস আৰু দেৱাংগ দাস। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।